গড়েমাৰীস্থিত ব্ৰহ্মপুত্ৰ ভেলী একাডেমীত বিশ্বৰ কনিষ্ঠতম অধ্যাপক সুবৰ্ণ আইজাক বাৰী। উচ্চমুখৰ পৰিৱেশ ব্ৰহ্মপুত্ৰ ভেলী একাডেমীৰ বাকৰি। কনিষ্ঠতম অধ্যাপকগৰাকীয়ে শুভ উদ্বোধন কৰে ব্ৰহ্মপুত্ৰ ভেলী একাডেমীৰ নৱ সংযোজন BVA Dream 50। কনিষ্ঠ অধ্যাপকগৰাকীৰ আগমনে অঞ্চলস্থ বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা শ শ ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱক অভিভাৱিকাসকলৰ উপস্থিতিত ভিৰ হোৱা পৰিলক্ষিত হয়। বিশ্বৰ লাখ লাখ শিশু ছাত্ৰ ছাত্ৰীৰ অনুপ্ৰেৰণাৰ উৎস সুবৰ্ণ আইজাক বাৰীক ওচৰৰ পৰা পাই উৎফুল্লিত গৰৈমাৰীৰ ৰাইজ। ব্ৰহ্মপুত্ৰ ভেলী একাডেমীৰ সভাপতি নুৰুল ইছলামৰ পুৰোহিত্যত অনুষ্ঠিত হোৱা BVA Dream 50 উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে বিশ্বৰ কনিষ্ঠতম অধ্যাপকগৰাকীয়ে নিজৰ শিশু সুলভ ভংগীমা আৰু গুৰুত্বপূৰ্ণ ভাষণেৰে সকলোকে মুগ্ধ কৰে। একেখন অনুষ্ঠানত ছাত্ৰ ছাত্ৰীৰ লগত বিভিন্ন প্ৰশ্ন আৰু গঠনমূলক অধ্যয়নৰ দিশত আলোচনা কৰে। BVA Dream 50 গৰৈমাৰী শৈক্ষিক ক্ষেত্ৰখনত এক অভিলেখ ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰিছে সচেতন মহলে। Mentally determined. So it essentially just gives you a way to determine the energy of a wave in quantum mechanics and thereby say the momentum of a wave of something that does not have mass. So it extends the concept of momentum to We have not tried hard enough. well, we've searched every single particle and none of them go faster than light. But even if some did go faster than light, that would violate the laws of space-time that we have set. So it would completely distort time and space, or what seems impossible to us right now. There were lots of people hypothesizing every day about some new particle that goes faster. সংযোজন 2024 চনৰ পৰা আমি Dream 50 আৰম্ভ কৰিব ওলাইছোঁ। ইয়াতে আমাৰ বিশেষকৈ HS ফাৰ্ষ্ট ইয়াৰ বিজ্ঞান শাখাত পঢ়া ছাত্ৰ ছাত্ৰী বৰ্ডৰ লগতে তেওঁলোকৰ বিশেষভাৱে IIT আৰু JEE NEET আদিৰ কোচিং অভিজ্ঞ শিক্ষকসকলৰ দ্বাৰা দিয়া হ'ব। আৰু এই শুভ উদ্বোধন কৰাৰ কাৰণে BVA Dream 50ৰ কাৰণে আমি সদৰ আমেৰিকাৰ পৰা য়ংগেষ্ট প্ৰফেচাৰ অফ ৱৰ্ল্ড ছাৰ সুবৰ্ণ আইজাক বাৰীক আমি নিমন্ত্ৰণ কৰিছিলোঁ। আৰু তেওঁলোকৰ আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি তেওঁ সুদূৰ আমেৰিকাৰ পৰা আমাৰ ব্ৰহ্মপুত্ৰ ভেলীৰ মাজত আহিছিল আৰু তেওঁৰ জৰিয়তে আমাৰ আজি Dream 50ৰ শুভ উদ্বোধন কৰা হয়। আৰু তেখেতৰ যি বহুমূল্য ভাষণ আৰু সেই ভাষণৰ জৰিয়তে বা তেখেতৰ উপস্থিতিত আমাৰ এই বৃহৎ অঞ্চলত ছাত্ৰ ছাত্ৰী যথেষ্ট উপকৃত হ'ব পাৰিব আৰু তেখেতৰ জৰিয়তে বিশেষ ইনস্পিৰেশ্যন লাভ কৰিব পাৰিব। আমাৰ যথেষ্ট সংখ্যক অভিভাৱক আমাৰ মাজত উপস্থিত হৈছিল আৰু এই যিটো বয়সত আমাৰ ল'ৰা ছোৱালী খেল ধেমালি কৰে সেই সময়ত তেওঁ ইমান বৃহৎ ডাঙৰ ডাঙৰ ইউনিভাৰ্চিটিত তেওঁ লেকচাৰ দি আছে আৰু সেই তাৰ জৰিয়তে আমাৰ অভিভাৱকসকলে যাতে আমাৰ ল'ৰা ছোৱালীক এই একেই ধৰণে তেওঁৰ অনুসৰণ কৰি আমাৰ ল'ৰা ছোৱালী যাতে ভাল শিক্ষাৰে শিক্ষিত কৰে বা তেওঁলোকক কেয়াৰ লয়, সৰুৰ পৰাই কেয়াৰ লয়, তাৰ কাৰণে তেখেত অহাৰ পিছত যিটো আমাৰ মানে উপস্থিত হ'ল তাৰ কাৰণে আমি তেখেতসকলক ধন্যবাদ জনাইছোঁ আৰু বিশেষকৈ অভিভাৱকসকলক ধন্যবাদ জনাইছোঁ যে আমাৰ মাজত যথেষ্ট সংখ্যক অভিভাৱক আহিছিলে। আৰু মই আশা ৰাখিম যে আমাৰ যি আজি Dream 50 যি আৰম্ভণি এই আৰম্ভণিটো খুব সুন্দৰ হৈছে আৰু অনাগত দিনত আমাৰ অভিভাৱকসকলৰ পৰা আমি যথেষ্ট সঁহাৰি পাম বুলি মই আশা কৰোঁ।